আৰু সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। মই মানে আপোনালোকৰ কাৰণে অলপ ডিষ্ট্ৰিক্টবোৰ চালোঁ। গোটেইকেইটা ডিষ্ট্ৰিক্ট মই লিখি ৰাখিছোঁ আৰু সেইবাবে আপোনালোকক জনাম কোনকেইটা ডিষ্ট্ৰিক্টত মানে আপোনালোকৰ এইবাৰ চান্সেছ বেছি আছে বা কোনকেইটা ডিষ্ট্ৰিক্টত কম পাৰ্চেণ্টেজ চান্স আছে সেই সম্পৰ্কে জনাম। মই অলপমান আপোনালোকৰ কাৰণে ডিষ্ট্ৰিক্টবোৰ ভিজিট কৰিছোঁ আৰু সেইকাৰণে আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। ঠিক আছে না? ডিষ্ট্ৰিক্টবোৰ ভিজিট কৰি পেলাই যি মোৰ আপডেট পালোঁ সেই সম্পৰ্কে আজি আপোনালোকক মই জনাই দিম। গতিকে মই ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকক মানে ধৰি লওক এইবাৰ মানে হাই কাট অফ যোৱাৰ আপোনালোকৰ ডিষ্ট্ৰিক্টবোৰ কম। হাই কাট অফৰ ডিষ্ট্ৰিক্টবোৰ কম ফাৰ্ষ্টত। ঠিক আছে, হাই কাট অফৰ ভিতৰত ফাৰ্ষ্ট আহিব আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, তাৰপিছত আহিব নগাঁও ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট থাকিব আৰু তলত থাকিব বিশ্বনাথ ডিষ্ট্ৰিক্ট থাকিব। এই বিশ্বনাথ ডিষ্ট্ৰিক্ট এই ডিষ্ট্ৰিক্টকেইটাত মানে কাট অফ ৰেংকটো আপোনালোকে চাব আগৰবাৰতকৈ এইবাৰ বাঢ়িব। কিন্তু কিছুমান ডিষ্ট্ৰিক্ট আছে যিবোৰ মিডিয়াম চাইজত থাকিব, আগৰবাৰতকৈ ইমান মানে চেঞ্জেছ নহয়, 2 বা 3% বাঢ়িব। সেই ডিষ্ট্ৰিক্টবোৰ মানে ছেকেণ্ডত মই কৈ দিওঁ। ফাৰ্ষ্ট আপোনালোকৰ হাই কাট অফৰ মই ক'লোঁ, হাই কাট অফৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে সেইবোৰ ক'লোঁ। তাৰপিছত মই ছেকেণ্ডত ক'ব বিচাৰিছোঁ যিবোৰ মানে কাট অফ ল' যাব বা আপোনাৰ ল' নহয় মানে মিডিয়াম চাইজ, ধৰি লওক ল' নহয় একচুৱেলি মিডিয়াম চাইজৰ যোৱাৰ চান্সেছ আছে, সেই ডিষ্ট্ৰিক্টসমূহ ক'ব বিচাৰিছোঁ। সেই ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ কাছাৰ থাকিব, কাছাৰ ডিষ্ট্ৰিক্ট থাকিব, মানে মিডিয়াম চাইজৰ যোৱাকেইটা কৈ আছোঁ দেই। আৰু আপোনালোকক মই কেইটামান ডিষ্ট্ৰিক্টৰহে দেখাইছোঁ আৰু বাকীকেইটাৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে সেইবোৰ আপোনালোকৰ নেক্সট ভিডিঅ'ত মই জনাই দিম। ঠিক আছে বন্ধু-বান্ধৱীসকল, মানে এটা ভিডিঅ'ত সম্পূৰ্ণ এতিয়া গোটেইকেইটা ডিষ্ট্ৰিক্ট আপডেট দিয়াটো সম্ভৱপৰ নহয়, সেইকাৰণে আপোনালোকক মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে আপডেটটো পাই যাব। নেক্সট আপোনাৰ কাছাৰৰ পিছত মই ক'ব বিচাৰিছোঁ বৰপেটা নকওঁ, কাৰণ বৰপেটাৰ ডিষ্ট্ৰিক্টটো কাট অফটো হাই আছিলে, মানে হাইৰ ভিতৰতে বৰপেটাটোও ধৰিব পাৰি আমি। তাৰপিছত বঙাইগাঁও ডিষ্ট্ৰিক্ট মিডিয়াম চাইজৰ, তাৰপিছত আপোনাৰ গোলাঘাট নহ'ব, গোৱালপাৰা হ'ব। গোৱালপাৰা ডিষ্ট্ৰিক্টত মিডিয়াম চাইজ গৈছিলে। নেক্সট মই দেখাই দিব বিচাৰিছোঁ চাউথ চালমাৰা এইটো নহয়, চাউথ চালমাৰা অলপ কম গৈছিলোঁ। নেক্সট ওদালগুৰি ডিষ্ট্ৰিক্ট, ওদালগুৰিৰ ভিতৰত পৰিব। নেক্সট আপোনালোকৰ মই ক'ব বিচাৰিছোঁ ওদালগুৰি একচুৱেলি BTR পৰে অলপ চলপ। তিনিচুকীয়া ডিষ্ট্ৰিক্ট পৰিব আৰু আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, এইকেইটা আপোনালোকৰ মিডিয়াম চাইজৰ। আৰু ল' কাট অফৰ ভিতৰত মই মেইন যোনটো মানে চোৱাৰ ভিতৰত মেইন ভিতৰত এইটো চালোঁ, চাউথ চালমাৰাটো চালোঁ, তাৰপিছত আপোনালোকৰ আৰু এটা ডিষ্ট্ৰিক্ট চাইছিলোঁ মই, অলপ কম গৈছিলে, গোলাঘাট ডিষ্ট্ৰিক্টত অলপ কম আছিলে, মানে কাট অফটো আগৰবাৰ তুলনাত অলপ কম যোৱা চান্সেছ আছে বন্ধুসকল। নেক্সট আপোনালোকৰ চিৰাং ডিষ্ট্ৰিক্ট, তাৰপিছত আহোমৰ ৰাজধানী চৰাইদেউ, এই ডিষ্ট্ৰিক্টত অলপমান কম যোৱা চান্সেছ আছে। নেক্সট আপোনালোকৰ যোনটো কামৰূপ আছে এইটো গুৱাহাটীৰ চাইজত পৰিব, গম পাইছেগৈ। আৰু গুৱাহাটী এলেকাৰ আপোনালোকে গম পাই শিক্ষিত হাৰ বেছি, গতিকে ইয়াৰ কাট অফ ৰেংকটো এইমতে আপোনালোকৰ অনুমান লগাওকচোন বাৰু, মানে কাট অফ ৰেংকটো কেনেধৰণৰ থাকিব। নেক্সট আপোনালোকৰ হাইলাকান্দি কম থাকিব, 100% চিয়'ৰ। যোৰহাট তাতকৈ অলপ কম থাকিব, কিন্তু চবতকৈ বেছি আপোনালোকক মই ক'ব বিচাৰিছোঁ নগাঁও ডিষ্ট্ৰিক্টত অলপ বেছি যোৱা চান্সেছ আছে। সেইকাৰণে নগাঁও, লখিমপুৰ আৰু শোণিতপুৰ, তাৰপিছত আপোনালোকৰ বিশ্বনাথ, এই ডিষ্ট্ৰিক্টসমূহত এপ্লাই কৰাৰ আগতে অলপমান আপোনালোকৰ যদি কাট অফ ৰেংকটো অকণ ভাল আছে তেন্তে এপ্লাই কৰক। তাৰপিছত আপোনালোকে এটা কাম কৰিব, DWৰ অফিচিয়েল ৱেবছাইটত যাব, গৈ পেলাই আপোনালোকে 2023 ফেব্ৰুৱাৰী মাহত এটা ভেকেঞ্চি লিষ্ট ওলাইছিলে, আপোনালোকে গম পাই চাগে। সেই লিষ্টটো এবাৰ ভিজিট কৰা মাষ্ট বি ইম্পৰ্টেণ্ট মোৰ হিচাপে, কাৰণ ইমান পুৰণা লিষ্ট চাই আপোনালোকৰ লাভ নাই। এই ডিষ্ট্ৰিক্টৰ মানে লিষ্টটো এবাৰ হ'লেও আপোনালোকে ভিজিট কৰিব 100%, তেন্তে আপোনালোকৰ হেল্পফুল হ'ব। আৰু নেক্সট ভিডিঅ'ত মই বাকী ডিষ্ট্ৰিক্টবোৰক কৈ পেলাই আপোনালোকৰ প্ৰিফাৰেঞ্চ কোনটোত বেটাৰ মানে দিয়াটো বহুত ভাল সেই সম্পৰ্কে জনাই দিম। গতিকে আপোনালোকে যদি টেটৰ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো চোৱাটো অত্যন্ত আৱশ্যক, কাৰণ পিছৰ পৰ্যায়লৈ আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। গতিকে মই নেক্সট ভিডিঅ'ত বাকী অংশবোৰ জনাই দিম। গতিকে ইমানেকৈ সামৰি মাৰিছোঁ, ধন্যবাদ।